যেতিয়ালৈকে ষ্টিমিট চাইন কৰিব লগা হয় তেওঁ এপ্ৰুভ দিব লগা হয় পঢ়ি শুনি চাইন কৰিহে তেওঁলোকে আগবঢ়াই দিয়ে এজন প্ৰধান যি ইনচাৰ্জ আছে তেখেতে গম নোপোৱাকৈ কেনেকৈ চাইন কৰিব সেইটো মোক ভুল তথ্য দিছে সেইটো গণসংখ্যা পাতি কিমানখন আসন কেণ্ডিডেট দিব এতিয়ালৈকে আমি চিন্তাধাৰা কৰিছোঁ মাত্ৰ বেছি কেণ্ডিডেট দিয়াৰ আমি সিদ্ধান্ত কৰা নাই যি য'ত য'ত আমাৰ জিতাৰ এটা সম্ভাৱনা আছে সেইকাৰণে 15খন আসনতে দিয়া এটা চিন্তাধাৰা কৰিছোঁ আৰু সেই চিন্তাধাৰা মতে যদি আগবাঢ়িব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি 15ৰ ভিতৰত 7খন জিতাৰ এটা আশা এটা আছে শক্তিশালীহে দিব শক্তিশালীহে দিম আমি য'ত নেকি আমাৰ জিতাৰ প্ৰক্ৰিয়া নাই সেই অঞ্চলত আমাৰ তেনেকুৱা স্থিতি নাই যেনেকুৱা কিছুমান এৰিয়া আছে সেই এৰিয়াবিলাকত আমি কোনোবিধ আগবঢ়াৰ সম্ভাৱনা নাথাকে তাত কেণ্ডিডেট পইচাকেইটা খৰচ কৰি একো লাভ নাই প্ৰতিদ্বন্দ্বী এতিয়ালৈকে ধৰিবই পৰা হোৱা নাই কোনে কি কৰিব কোনেও ক'ব পৰা নাই এতিয়ালৈকে ক্লিয়াৰফাইড নাই ক্লিয়াৰফাইড নাই যদি মই কাক ক'ম সেই গতিকে মই নিউট্ৰেল হৈ আছোঁ এতিয়া সময় আহক সময় আহিলে সকলো ক'ম এই সময়ত জিএছপি কৰা ধনজিৎ কলিতা নামৰ এগৰাকীয়ে দাবী কৰি আছে যে বিজেপি পৰা টিকট ল'ব আৰু আপোনাৰ বিৰুদ্ধে যুঁজিব কি ক'ব এইবিলাকতো আৰু চালানী মাছবিলাক আহি যদি কিবা এটা কৰে সেইটো বেলেগ কথা কাৰণ নিজৰ জাগাৰে আজি মই দেখি উৎসাহ গুৰা ব্ৰহ্মকে কিমান সহায় কৰিলোঁ অনাবৰৰ ভোটেৰে দেখে জিতাই পেলাই MLA বনালোঁ আমাক কিবা সহায় কৰিলে নেকি কওকচোন কিবা কৰিছে নেকি সিহঁতো চালানী হ'ল সেইকাৰণে আমাক একো সহায় নকৰিলে কাকো আমাক চিনিয়ে নাপায় চিনি নাপায় ব্যক্তি এজন আমি কেনেকৈ কি কৰিম কিমানখিনি তেওঁৰ কাৰণে মৰিলোঁ কিমান খৰচ কৰিলোঁ হিচাপ নাই কিন্তু তথাপিতো তেওঁলোকে আমাৰ অনাবৰৰ মানুহখিনিৰ আকৌ তেখেতে কাম কৰি নিদিলে আৰু আমাক চকু মিলি নাচালে ধনজিৎ কলিতাই জিএছপিৰ নাম লৈ TRP কিনি আছে নেকি বৰ্তমান সেনেকুৱাই কৰি আছে এতিয়া আমাৰ জিএছপিৰ নামৰ ভয় খাইছে বাৰে বাৰে কিয় নাম লয় জিএছপিটো বাৰে মানে বিভিন্ন দলৰ পৰা মোটামুটি আমাৰ 50জন জইনিং হ'ল লগতে তাৰ লগতে আৰু আমাৰ বিশেষকৈ আৰু স্পেচিয়েলি আমাৰ মহিলা আহিছিল 2-3টামান BPF দলৰ পৰা তেওঁলোকে আমাৰ জেগাত তেওঁলোকে জইন কৰিছে তাৰ কাৰণে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আৰু বহুত কেইজন আহিব বুলি আমাৰ আশা এটা আছে আৰু সকলো খোজকাঢ় চলি আছে সকলোকে জিএছপি জইন কৰাৰ কাৰণে জিএছপি ভিত্তি 99% অ'কে হৈ আছে তাত চিন্তা কৰিব লগা নাই সকলো আমাৰ যিমানখিনি কৰ্মচাৰী আছে বা আমাৰ কৰ্মকৰ্তা আছে সকলোৱে একত্ৰিত হৈ আগবাঢ়ি আছে তাৰ লগতে ষ্টিয়াৰিং কমিটি ব্লক কমিটিৰ সমন্বয়ে আঞ্চলিকবিলাকে আছে লগতে আমাৰ মহিলা মৰ্চাসকলে আছে মহিলা আঞ্চলিকসকলে আছে নিজৰ কামত নিজে আগবাঢ়ি আছে তাক চিন্তা কৰিব লগা নাই যিহেতু আপুনি এগৰাকী EM আছিলে এখন প্ৰবঞ্চনা কৰিলে চৰকাৰে এতিয়া প্ৰত্যাহ্বান হ'ব নেকি ইপিবিলাক আপোনাৰ কাৰণে সেইটো প্ৰত্যাহ্বানটো কৰিবই লাগিব কাৰণ যিজন MCLA নিৰ্দোষী MCLA এজনক চৰকাৰ গঠন কৰা ব্যক্তি এজনক লাকি নম্বৰ 21 আছিল সেই মানুহজনক তেওঁলোকে যদি চৰকাৰ পৰা উলিয়াই দিব পাৰে তাতকৈ ডাঙৰ ধৰ্ম আৰু তেওঁলোকৰ কি আছে সেই ধৰ্ম তেওঁলোকে ৰাখিবই নোৱাৰিলে কাৰণ মানুহৰ বিবেচনা থাকে বিবেচনা মতে তেওঁলোকে যিমানেই যি নকৰক কিয় দোষ কৰিলেও তেওঁক ৰাখিব লাগিছিলে কিন্তু মইতো কোনো এটা দোষেই কৰা নাই আনকি আমাৰ বিটিআৰ প্ৰধান CBI প্ৰমোদ বৰা নিজে মিডিয়াত কৈছিলে আমাৰ কোনো EMৰ কোনো দোষ নাই কোনো ডাঙৰ নাই কোনো ভাল মানুহ বুলি কৈছিলে কিন্তু কি কাৰণত মোক যে EMটো কাটি মই নিজে ক'ব নোৱাৰিলোঁ কিন্তু আজিলৈকে সেই EM পদটো কোনো এজন ব্যক্তিকে দিব পৰা নাই আৰু সি চিফ মহোদয়ে নিজে ৰাখিব লগা বাধ্য হৈ গৈছে এতিয়া বৰ্তমান ফৰক অৱস্থাটো আহিছে কাৰণ এইকাৰণে আহিছে কাৰণ যি পৰিস্থিতিত এতিয়া এলায়েন্সৰ কথা তেওঁলোকৰ নানানটা চলি আছে সেই এলায়েন্সটো কি হ'ব কি নহ'ব তেওঁলোকেও গম নাপায় এতিয়া নানানটা ইয়াতে দল এতিয়া নতুনকৈ আৰম্ভ হৈছে সেই দলবিলাক আগবাঢ়িব নানানটা বিভাজন আহিব বিভাজন আহিলে কোনে কি কৰিব কোনে কি নকৰিব কোনে পাব তাত বহুত চিন্তিত হৈ আছে চাব বিজেপিয়ে কৈছে অকলশৰীয়াকৈ নিৰ্বাচন খেলাম তাৰপিছত BPFে কৈছে অকলশৰীয়া আপোনালোকক অকলশৰীয়া খেলিম বুলি কৈছে কিন্তু ইপিবিলাক ক'ব সাহস কৰা অকলশৰীয়া খেলিম বুলি কাৰণটো কি বুলি ভাবে তেওঁলোকে এতিয়া চিন্তা কৰি আছে কিবাকে যদি আমাক লৈ লয় কিবাকে যে আমাক লৈ ল'ব নেকি কি ভাবতে তেওঁলোকে অকলীয়া খেলিব কাৰণ সেই কথাখিনি ক'ব পৰা নাই তাৰমানে এতিয়া উল্লেখ কৰিব পৰা নাই উল্লেখ কৰাৰ লগে লগে বিপদৰ ঘণ্টা বাজি যাব কাৰণ আমাৰ অন্তৰত দুখ আছে যেতিয়া EM কাটিছে আমি অন্তৰৰ পৰা নিশ্চিত আমি কিবা এটা ভাৱ ভাবিছোঁ এই অন্তৰৰ ভাৱবিলাক এতিয়া মিলিব আৰম্ভ হৈছে কাৰণ আগতে তেওঁলোকেও জানে মই কিছুমান কথা ক'লে মিলি যায় সেই মিলি যোৱা কথাখিনি এতিয়া সময়ত আহি পৰিব ভৱিষ্যতৰ কাৰণে তেওঁলোকে এতিয়া অন্ধকাৰ হোৱাৰ এটা সম্ভাৱনা আছে BPFৰ মিত্ৰতা হোৱাৰ কথা প্ৰসংগ চলি আছে কিমান আগবাঢ়িছে সেইটোৰ কথা এতিয়া ক'ব নাযাওঁ প্ৰত্যেকটা দলে প্ৰত্যেকটা এলায়েন্সৰ কাৰণে আগবাঢ়ি আহে নানানটা কথা কয় যেতিয়ালৈকে এলায়েন্সৰ প্ৰক্ৰিয়া শেষ নহয় আমি একো ক'ব নোৱাৰোঁ কাৰণ এইটো চেণ্ট্ৰেলৰ কথা বিজেপিৰ যি আগ্ৰাসী মনোভাৱ সেয়া আপোনাক ক্ষতি কৰিব পাৰিব সেইটো তেওঁলোকে বহুত ক্ষতি কৰাৰ চেষ্টা এটা কৰিব কিন্তু যোৱা 5 বছৰতো বহুতখিনি কৰিছিলে অল BTC অল আছাম ষ্টেট আহি গ'ল আনকি দিল্লীৰ পৰা আহি গ'ল কিবা ক্ষতি কৰিব পাৰিলে নেকি কিন্তু তেওঁলোকক এটা ক'ব বিচাৰিম যে আমাৰ এই অঞ্চলত A ব্লক B ব্লক C ব্লক আদি কৰি যিমানখিনি আমাৰ BTDৰ বাকী ৰাইজ আছে মাটি সম্পত্তি অধিকাৰটো দিব নোৱাৰিলে আৰু A ব্লক B ব্লক C ব্লক দিব লাগিছিল 16 দিনত কৰি দিম বুলি কৈছিলে কিন্তু সেইখিনিতো কৰিব নোৱাৰিলে সেইখিনি মানুহৰ এতিয়া অন্তৰত লাগি আছে না আঘাত লাগি আছে না এই আঘাত লগাবিলাক এতিয়া আপোনাৰ প্ৰতিশোধ ল'ব এতিয়া দোষী সাব্যস্ত হ'লেতো নিশ্চিতভাৱে চৰকাৰখন ধ্বংস হ'ব কাৰণ দোষী সাব্যস্ত হোৱাৰ লগে লগে আনকি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আদি কৰি যিমানখিনি আছে হয় যদি বহিষ্কাৰ হৈ যাব লগা হয় বা নিলম্বিত কৰিব লগা লগে লগে আপোনাৰ গভৰ্ণৰ ৰাজ্যপাল শাসন চলি যাব এইটো আৰু ক'ব লগা একো নাই